গতিকে এই হেণ্ডবাগখন যাতে মানে বাৰে যি ভাৰে বছৰবোৰ মানে নেতাসকলৰ হাতত যাতে এখন নহবে মই এইটো বস্তু একদম সহ্য কৰিব নোৱাৰোঁ মানে গতিকে সেইটোলৈ লক্ষ্য কৰক আৰু এটা কথা কওঁ এই যে লাচিত বৰফুকনৰ কথাটো কৈছিলোঁ লাচিত বৰফুকনে যে হাৰিছিলে 10,000 সৈন্য কিয় হাৰিছিলে তেওঁ হৰা নাছিলে তেওঁ বহুতে নাজানে গৱেষণা কৰি মই এটাই পালোঁ 5 বছৰ অন্তৰত তেওঁ হৰাৰ কাৰণটো হ'ল ৰজাই এতিয়া প্ৰেছাৰ দিছিলে যে আলাবৈৰংখন হ'বই লাগিব সময়ত হ'বই লাগিব আৰু সেইটো সময়ত কি হ'ল আচলতে লাচিতে দলিবাৰী আৰু পছৰীয়াৰ তথ্য উলিয়াব পৰা নাছিলে কাৰণ সেই তাত এটা গ্ৰুপ এটা ৰামসিংহই ৰাখি থৈ দিছিলে স্পেচিয়েল টাস্ক ফ'ৰ্চ সেই ফ'ৰ্চটো তেওঁ উলিওৱা নাছিলে কিন্তু লাচিতে গম পাইছিলে যে এইটো যদি আহি পেলাই আহে নহয় তেতিয়াহ'লে আমাৰ অসমখন নাথাকিব সেইকাৰণে তেওঁ দেৰি কৰি গৈ আছিলে কিন্তু তেওঁৰ সেই বস্তুখিনি আমাৰ সাধাৰণ মানুহে বুজি নাপায় আমাৰ মানুহে চিধা হেংদাং লৈ জপিয়াই দিব লাগে সেই বস্তুটোৱে যাতে এতিয়া নহওক মানে সেইকাৰণে মই ইয়াৰ যোগেদি আপোনালোকক কৈছোঁ যে লাহে লাহে আগ্ৰহ হওক যিটো আতনুপুৰ আপুনি কৈ গৈছিলে যে এমাহত যুদ্ধ নহয় 1.5 বছৰত লাহে লাহে আৰম্ভ কৰি যুদ্ধখন কৰক সেইকাৰণেহে আমি শৰাইঘাট যুদ্ধ যুঁজিছিলোঁ মানে জয়ী হৈছিলোঁ গতিকে এই কামটোকে আপোনালোকে যাতে মনত ৰাখি পেলাই আৰম্ভ কৰে মানে প্ৰথমটো হ'ল এডুকেশ্যন আৰু দ্বিতীয়টো হ'ল গাঁৱে গাঁৱে যিখিনি আমাৰ কৰিব লগা কাম ভাষাৰ ক্ষেত্ৰত আৰু তৃতীয়টো হ'ল অৰ্থনৈতিকভাৱে সবল হ'লেহে এটা জাতি জীয়াই থাকিব ধন্যবাদ